নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। সম্প্ৰতি অসমৰ কৃষকসকলে কম দিনতে লাখ টকা উপাৰ্জন কৰিব পৰা এক খেতি হিচাপে পৰিগণিত হৈছে তৰমুজৰ খেতি। এই খেতিৰ বাবে বালিচহীয়া মাটি উপযোগী। নদীৰ বালিৰ মাটিতো কৃষকসকলে নিয়মিত পানী যোগান ধৰি তৰমুজৰ খেতি কৰিব পাৰে। তৰমুজৰ খেতি কৃষকসকলে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰতে কৰিব পাৰে। তৰমুজৰ কেইটামান উন্নত জাত হৈছে পুছা বৰুৱাতি, হৰা মধু, দুৰ্গাপুৰ মধু, পঞ্জাব সোণেৰি, অৰ্কা, ৰাজহংস, অৰ্কাজিত ইত্যাদি। কৃষকসকলে তৰমুজৰ খেতিৰ বাবে মাটিডৰা চহাই বিঘাই প্ৰতি 2-3 ট্ৰেক্টৰ গোবৰ প্ৰয়োগ কৰিব লাগে। তাৰ পিছত চহোৱা মাটিখিনিৰে 2 ফুট দূৰত্বত একোটাকৈ শাৰী পাতিব লাগে। শাৰীবোৰৰ প্ৰস্থ 2 ফুটমান কৰিব লাগে। শাৰীবোৰ 4 ইঞ্চিমান মাটিৰে ওখ কৰি ঢাপ বনাই ল'ব লাগে। এই ঢাপবোৰত কৃষকসকলে মালচিং পেপাৰ ব্যৱহাৰ কৰিব পাৰে। মালচিং পেপাৰ ব্যৱহাৰ কৰিলে অপতৃণৰ পৰা তৰমুজজোপাক বচাই ৰাখিব, মাটিৰ জীপালতা থাকিব আৰু অতিমাত্ৰা সূৰ্যৰ তাপৰ পৰা তৰমুজজোপাৰ গুৰিটোক সুৰক্ষা দিব। যিহেতু গ্ৰীষ্মকাল আহি আছে, গতিকে তৰমুজৰ দামো যথেষ্ট ভাল হয়, লগতে বজাৰখনৰো অভাৱ অনুভৱ কৰিব নালাগে কৃষকসকলে।